নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অতিকৈ ইম্পৰ্টেণ্ট এটা ভিডিঅ' থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্ট হয়। ইয়াত ডিমা হাছাও ৰিকুৱাৰমেণ্ট 2026 থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড পোষ্ট, তিনিটা পোষ্ট তাৰমানে ইয়াতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন একেবাৰেই কম, HSLC হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ বয়সটো দিয়া আছে 18 বছৰৰ পৰা 39 বছৰৰ ভিতৰত হ'ব লাগিব। এপ্লিকেশ্যন কৰিবলৈ কোনো ধৰণৰ ফিজ নালাগে। এইটো এপ্লাই ডেট আৰম্ভ হৈছে 31 জুলাইৰ পৰা, এইটো লাষ্ট ডেট হ'ব 21 আগষ্ট। গতিকে অফিচাৰ ডাইৰেক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ডিমা হাছাও হাফলং হেজ ৰিলিজড এ ৰিকুৱাৰমেণ্ট notification ফৰ দ্য ৰিকুৱাৰমেণ্ট টু 3 থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড পোষ্ট। ইয়াত ডিটেইলছত দিয়া আছে। ইয়াত ইনষ্ট্ৰাক্টৰ অফ নিটিঙত আছে আপোনালোকৰ এটা পোষ্ট। ইয়াত দৰমহা 14,000 টকাৰ পৰা 70,000 টকালৈ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব HS পাষ্ট 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন নিটিং ফৰ ৰিকগনাইজ ITI ইনষ্টিটিউট, যিকোনো ইনষ্টিটিউট বা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ITI কৰা হ'ব লাগিব, 1 বছৰৰ ডিপ্ল'মা লাগিব। LDA কাম টাইপিষ্ট, ইয়াতে এটা পোষ্ট আছে। ইয়াতেও 14,000 টকাৰ পৰা 70,000 টকালৈ দৰমহা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ডিচিপ্লিন এনি ডিচিপ্লিন উইথ বেছ কম্পিউটাৰ নলেজ। আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যিকোনো ষ্ট্ৰীমত ছায়েন্স হওক, কমাৰ্চ হওক, আৰ্টছ হওক, আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে হ'ব। ইয়াতে আপোনালোকৰ কম্পিউটাৰত অলপ নলেজ থাকিব লাগিব বুলি কৈছে। 3 নম্বৰ পোষ্টটো হৈছে পিয়ন পোষ্ট। ইয়াতেও এটা পোষ্ট আছে। ইয়াত আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈ দৰমহা হ'ব। গ্ৰেড পে থাকিব 3,900 টকা। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব HS পাছ। গতিকে চাকৰিটো বৰ আপোনালোকৰ কাৰণে উপযোগী হ'ব। অকল যে ডিমা হাছাওৰখিনি এপ্লাই কৰিব পাৰিব সেইটো নহয়, অন্য ডিষ্ট্ৰিক্টৰ পৰাও আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে চাওক হাউ টু এপ্লাই ডিমা হাছাও ৰিকুৱাৰমেণ্ট, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব চাওক। এফেক্সিং NC হিলছ, ইয়াতে আপোনালোকে কাউন্সিল কোড ষ্টেম্প ৰুপিজ সেল্ফ এটেষ্টেড কপিজ ৰিকুৱালিফিকেশ্যন এইজ কাষ্ট এক্সচেঞ্জ। আপোনালোকে ইয়াতে এইটো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন এইজ কাষ্ট গোটেইখিনি চাৰ্টিফিকেট আপোনালোকে গাঁঠি দিব লাগিব। লগতে আপোনাৰ 2 কপি ফটো দিব লাগিব। ডাইৰেক্ট ছ'চিয়েল ৱেলফেয়াৰ এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব, ডিমা হাছাও হাফলং আছাম। ঠিক আছে, এইটো এড্ৰেছত। ইম্পৰ্টেণ্ট ডেটছ অফ ডিমা হাছাও ছ'চিয়েল ৱেলফেয়াৰ ভেকেঞ্চি। ষ্টাৰ্টিং ডেট হৈছে 31 জুলাই আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ কিমান, 21 আগষ্ট। গতিকে এইটো হৈছে আপোনালোকৰ এডভাৰটাইজ। এইটো আপোনালোকে অতি সোনকালে এপ্লাই কৰক। এডভাৰটাইজটো যদি লাগে PDF মই হোৱাটছআপত আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে ইউটিউবত কমেণ্ট কৰিলে মই আপোনালোকক PDFটো দি দিম। ঠিক আছে, থেংক ইউ ফৰ ৱাচ।